অসমৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক ইতিহাসত এটা অতি বিৰল ঘটনা যে আজিও প্ৰায় 5 দিন পাৰ হৈ গ'ল প্ৰায় 20-25 গৰাকী শ্ৰমিকৰ নামৰ এগৰাকী শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছিলে উমৰাংচুৰ কয়লা খনন বন্ধ ৰাখিবৰ কাৰণে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি চৰকাৰৰ পৃষ্ঠপোষকতাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত অবৈধ কয়লা খনিত যিগৰাকী জীৱনতে উদ্ধাৰ হৈছিলে তেওঁ কোৱা মতে 20-25 গৰাকী শ্ৰমিক আবদ্ধ হৈ আছে। তাৰে এগৰাকী কমলা বাহাদুৰ চেষ্টা মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে। আমাৰ এই সত্যৰ সন্ধানত কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন আজি আমি যে গোটেই অসম জুৰি ধৰ্মঘট আয়োজন কৰিছো। অসমৰ প্ৰত্যেকখন জিলাত আজি আমাৰ জিলা কংগ্ৰেছৰ সভাপতিসকলৰ নেতৃত্বত কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন সত্যৰ সন্ধানত আমি এইকাৰণেই কৈছো যে CBI মৌন, পুলিচৰ হাত ভৰি বন্ধা, কমিশনাৰ গোলামলে পৰ্যবেক্ষিত হৈছে, স্থানীয় প্ৰশাসন স্তব্ধ আৰু শ্ৰমিকৰ পৰিয়ালে এতিয়া জীৱন মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছে। কালি আমাৰ দলৰ কৰ্মী দলগাঁৱৰ শ্ৰমিকৰ ঘৰলৈ গৈছিলে। আজি আমাৰ দলৰ কৰ্মী গোসাইগাঁও কুকুৰাঝাৰৰ সন্ধানহীন হৈ থকা শ্ৰমিকৰ ঘৰলৈ গৈছে। আমাৰ দলৰ নেতাকৰ্মীসকলে নিজৰ নিজৰ অঞ্চলত যিসকল শ্ৰমিক সন্ধানহীন হোৱা বুলি খবৰ পাইছে ইতিমধ্যে ঘৰত গৈ খবৰ লৈছে, সহায়ৰ হাত আগবঢ়াইছে। কিন্তু আমি আস্থা হেৰুৱাইছো CBI পুলিচৰ ওপৰত, আমি আস্থা হেৰুৱাইছো চৰকাৰৰ ওপৰত। সেইকাৰণে অসমৰ ৰাইজৰ সন্মুখলৈ আনিছো যে সত্যৰ সন্ধান হওক, কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন ইয়াৰ এটা সন্ধান হওক আৰু এই 20-25 গৰাকী শ্ৰমিকৰ হত্যাৰ অপৰাধত অপৰাধীসকলৰ শাস্তি হওক। CBI চকু খোল খাওক, অসম পুলিচৰ চকু খোল খাওক, উমৰাংচুৰ কমিশনাৰ SP যিসকল গোলামলে পৰ্যবেক্ষিত হৈছে এই গোলামসকলে চৰকাৰৰ দায়িত্ব পালন কৰক। বিজেপিৰ গোলামলৈ পৰিৱৰ্তন হোৱা বিষয়াবিলাকে, বিজেপিৰ হাথিয়াৰলৈ পৰিৱৰ্তন হোৱা বিষয়াবিলাকে ৰাজ দায়িত্ব, ৰাজ ধৰ্ম পালন কৰক। সেয়া আজি আমাৰ এই অৱস্থান ধৰ্মঘটৰ পৰা আমি আহ্বান জনাইছো। আমাৰ প্ৰায়সকল নেতা গুৱাহাটীৰ আজি থকা নেতাসকল আহিছে, বাকীসকল আমাৰ বিধায়ক সাংসদ আমাৰ দলৰ নেতাই জিলাই জিলাই অংশগ্ৰহণ কৰিব। সকলোকে আমি ইয়াত আজি বক্তব্য ৰখাৰ সুযোগ দিম। আমাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ নেতৃত্বত দীপবায়ন নিপেন ঠাকুৰীয়া প্ৰমুখ্যে আমাৰ কেইবাগৰাকী উমৰাংচুলৈ গৈছিলে। উমৰাংচুত গৈ যি দেখি আহিছে, যি শুনি আহিছে, আমাৰ APCC টিমটোৱে ইতিমধ্যে ৰিপৰ্ট দিছে। সেই ৰিপৰ্টটো আমি আজি ৰাজহুৱা কৰিম। আমাৰ প্ৰদেশ কংগ্ৰেছৰ পৰা এখন গুহাৰি উলিওৱা হৈছে। মই গুহাৰিখন সংবাদ মাধ্যমৰ হাতত সদ্যহতে দিবলৈ অনুৰোধ কৰিছো আৰু ৰাস্তাত দুজনমান আমাৰ দলৰ কৰ্মী থিয় হৈ লৈ ৰাজধানী যোৱা ৰাইজকো এই গুহাৰিখন দিবৰ কাৰণে মই অনুৰোধ জনাইছো। কাৰণ সত্যৰ সন্ধানত আমি সমগ্ৰ অসমৰ ৰাইজক জড়িত কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে সিন্ডিকেট নাই, ক'তো সিন্ডিকেট নাই। এতিয়া সিন্ডিকেটৰ পৰা মৃতদেহ ওলোৱা আৰম্ভ হৈছে। এতিয়া সিন্ডিকেটত মৃতদেহৰ সন্ধানত আজি 6 দিন ধৰি যুদ্ধ চলি আছে। আজি সবে সাৰ পাইছে কিন্তু চৰকাৰে সাৰ নাপায়। সবৰে দুখ লাগিছে, মুখ্যমন্ত্ৰীৰ
এতিয়া মুখ্যমন্ত্ৰী কনফিউজ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া কনফিউজ যে লিগেল সিন্ডিকেট নে ইলিগেল সিন্ডিকেট তেখেতে ভালকে নাজানে। সেইকাৰণে অসমৰ ৰাইজে জানিব লাগিব যে অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিয়ন্ত্ৰণত আচলতে আছে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিয়ন্ত্ৰণত অসম নাই। যদি অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিয়ন্ত্ৰণত আছে তেতিয়াহ'লে উমৰাংচুৰ সিন্ডিকেটো তেখেতৰ নিয়ন্ত্ৰণত পৰিচালিত হৈছে। উমৰাংচুৰ DCSP তেখেতৰ নিয়ন্ত্ৰণত যদি আছে তেওঁ উমৰাংচুৰ কমিশনাৰ SP প্ৰশাসন পুলিচ সিন্ডিকেটৰ লগত জড়িত আছে। ডিমা হাছাও কাউন্সিলৰ মুখ্য কাৰ্যবাহী এজন অতি দুৰ্ধৰ্ষ ব্যক্তি। গোটেই অসমৰ মানুহে জানে দেৱলাল গাৰ্লুচা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ ঘনিষ্ঠ। দেৱলাল গাৰ্লুচা ডাঙৰীয়াক CEM চিফ এক্সিকিউটিভ মেম্বাৰ পতা মানুহজনৰ নামে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে দেৱলাল গাৰ্লুচা য'ত হিমন্ত বিশ্ব শৰ্মা ত'ত, হিমন্ত বিশ্ব শৰ্মা য'ত দেৱলাল গাৰ্লুচা ত'ত। গতিকে সত্যৰ সন্ধান মহিলা সিন্ডিকেটৰ আচল চৰ্দাৰ কোন? হিমন্ত বিশ্ব শৰ্মাই এদিন কৈছিলে যে 2000 টকা দুৰ্নীতি হলে মই বাঘৰ নিচিনাকে জঁপিয়াই দিম। বিডিঅ'ই যদি 2000 টকা খায়, মণ্ডলে যদি 2000 টকা খায়, কোনোবা কেৰাণীয়ে যদি 2000 টকা খায়, মই বাঘৰ নিচিনাকে জঁপিয়াম। এই কথা হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক কৈছিল। এতিয়া সেই বাঘ ক'ত শুই আছে? এতিয়া শ্ৰমিকৰ পৰিয়ালে কান্দোনৰ ৰোল উঠিছে। অসমত এতিয়া মৃত্যুৰ কিৰিলি। 2000 টকা দুৰ্নীতি হলে বাঘৰ নিচিনাকে জঁপিয়াম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া ক'ত শুই আছে? আমি জগাব লাগিব। CBI চকুৰ পৰা কাপোৰ আমি খুলিব লাগিব আৰু চৰকাৰী ৰাজনৈতিক দলটোৰ গোলামত পৰিণত হোৱা বিষয়াসকলক ৰাজধৰ্ম পালন কৰিবলৈ আমি অসমৰ ৰাইজে বাধ্য কৰাব লাগিব। সেইকাৰণে আমি মূল কাৰ্যসূচীলৈ যোৱাৰ আগতে আমাৰ যিগৰাকী শ্ৰমিক উদ্ধাৰ হৈছে, মৃত্যু হৈছে, তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু যিসকল এতিয়া আবদ্ধ হৈ আছে তেওঁলোকক যাতে উদ্ধাৰ অভিযান সফল হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম আৰু তাৰ পাছতে আমাৰ ধৰ্মঘটত আমাৰ নেতাসকলৰ বক্তৃতা আৰম্ভ হ'ব। ওম শান্তি। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দলে উমৰাংচুৰ এই ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছিলে, উপস্থিত হৈছিলেগৈ আৰু সেই দলটোৰ নেতৃত্ব দিছিলে আমাৰ কাৰ্যকৰী সভাপতি মাননীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া। লগত আমাৰ কেইবাগৰাকীও প্ৰতিনিধি আছিলে।